নমস্কাৰ বন্ধু বান্ধৱীসকল আপোনালোক সকলোকে মই সুৰজ ছেত্ৰীয়ে পুনৰবাৰ টিপছ অসম ইউটিউব চেনেলটোলৈ স্বাগতম জনাইছো বন্ধু বান্ধৱীসকল এই ভিডিঅটো আপোনালোকৰ বাবে অতি গুৰুত্বপূৰ্ণ হ'বলৈ গৈ আছে কিয়নো এই ভিডিঅটোত মই আপোনালোকক জনাম যে কুকুৰাবোৰক চাউল খাবলৈ দিব পাৰিনে যদি কুকুৰাবোৰক চাউল খাবলৈ দিয়া হয় তেনেহলে সিহঁতৰ মাজত কিবা সমস্যাই দেখা দিয়ে নেকি এই গোটেইখিনি কথা মই আপোনালোকক এই ভিডিঅটোত জনাম ভিডিঅটো আপোনালোকে প্ৰথমৰ পৰা শেষলৈ ভালকৈ চাব আৰু যদি আপোনালোকে এই চেনেলটোত প্ৰথমবাৰ আহিছে তেনেহলে চেনেলটো সাবস্ক্ৰাইব কৰি ওচৰতে থকা বেল ঘণ্টিটো প্ৰেছ কৰি দিব বহুতেই কি কৰে যেতিয়া কুকুৰাই পোৱালি উলিয়াই তেতিয়া প্ৰথম দিনাখন কুকুৰাৰ পোৱালিবোৰক তেওঁলোকে চাউল খাবলৈ দিয়ে বা মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক তেওঁলোকে চাউল খাবলৈ দিয়ে বা কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰক চাউল খাবলৈ দিয়ে চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে কুকুৰাৰ পোৱালিবোৰক বা ডাঙৰ কুকুৰাক কেৱল চাউল খাবলৈ দি থাকে তেতিয়া সিহঁতৰ পেলু বা কিৰমি হয় আৰু যদি সিহঁতৰ পেলু বা কিৰমি হয় তেতিয়া সিহঁতে দানা পানী খোৱা কম কৰি দিয়ে বা দানা পানী খোৱা বন্ধ কৰি দিয়ে আৰু সিহঁতৰ ওজন কমিবলৈ আৰম্ভ কৰে আৰু অৱশেষত হয়তো সিহঁতৰ মৃত্যু হ'ব পাৰে আৰু কেতিয়াবা কি হয় যদি আপোনালোকে কুকুৰাবোৰক চাউল বেছিকৈ খাবলৈ দিয়ে তেতিয়া সিহঁতৰ ডায়েৰিয়া হয় যাৰ বাবে সিহঁতে বগা ৰঙৰ পাতলা পায়খানা কৰে আৰু সিহঁতৰ পায়খানাটো বহুত বেয়া গোন্ধায় আৰু এনেকৈ সিহঁতৰ মাজত বিভিন্ন সমস্যাই দেখা দিয়ে আৰু কুকুৰাবোৰৰ মৃত্যু হয় যাৰ বাবে আপোনালোকৰ লোকসান হ'ব পাৰে মই আপোনালোকক এইটো কোৱা নাই যে কুকুৰাবোৰক আপোনালোকে চাউল খাবলৈ নিদিব বা চাউল খাবলৈ দিয়াটো বেয়া কথা চাওক বন্ধু বান্ধৱীসকল যদি আপোনালোকে সঠিক নিয়মমতে কুকুৰাবোৰক চাউল খাবলৈ নিদিয়ে তেতিয়া সিহঁতক চাউলে ক্ষতি কৰে যাৰ বাবে আপোনালোকৰ লোকসান হ'ব পাৰে সেই কাৰণে কুকুৰাবোৰক আপোনালোকে সঠিক নিয়মমতে চাউল খাবলৈ দিব লাগে আৰু যদি আপোনালোকে কুকুৰাবোৰক চাউল খাবলৈ দিব বিচাৰে তেনেহলে চাউল প্ৰায় 10 পৰা 12 ঘণ্টা আগতে আপোনালোকে পানীত তিয়াই থব আৰু তাত আপোনালোকে অলপমান নিমখ দি দিব অলপমান হালধি দিব আৰু লগতে অলপমান আদা খুন্দি আপোনালোকে তাত দি দিব আৰু প্ৰায় 10 পৰা 12 ঘণ্টাৰ পাছতহে কুকুৰাবোৰক সেই চাউলখিনি খাবলৈ দিব আৰু আপোনালোকে কেতিয়াও কেৱল চাউল কুকুৰাবোৰক খাবলৈ নিদিব চাউলৰ লগত আপোনালোকে মাকৈ মিহলি কৰি কুকুৰাবোৰক খাবলৈ দিব পাৰে বা যদি কুকুৰাবোৰৰ কাৰণে আপোনালোকে দানা ক্ৰয় কৰে ষ্টাৰ্টাৰ বা ফিনিচাৰ দানা ক্ৰয় কৰে তেতিয়া আপোনালোকে তাত মিহলি কৰিও চাউল কুকুৰাবোৰক খাবলৈ দিব পাৰে কিন্তু কেতিয়াও আপোনালোকে কেৱল চাউল কুকুৰাবোৰক খাবলৈ নিদিব আপোনালোকে আৰু এটা কাম কৰিব পাৰে চাউল সিজায়ো কুকুৰাবোৰক খাবলৈ দিব পাৰে আপোনালোকে 1 কেজি চাউল কুকুৰাবোৰক খাবলৈ দিয়াৰ পৰিৱৰ্তে যদি 1 কেজি চাউলৰ ভাত বনাই সিহঁতক খাবলৈ দিয়ে তেতিয়া কিন্তু বেছি উপকাৰী হয় চাওক আপোনালোকে যদি 1 কেজি চাউল বনাই তেতিয়া তাৰ ভাতও বেছিকৈ হ'ব লগতে আপোনালোকে ভাত কুকুৰাবোৰক খাবলৈ দিলে ভাতে কিন্তু ইমান অনিষ্টও নকৰে সেই কাৰণে সিহঁতক চাউল দিয়াৰ পৰিৱৰ্তে আপোনালোকে সেই চাউল সিজাই ভাত বনায়ো সিহঁতক খাবলৈ দিব পাৰে আৰু বন্ধু বান্ধৱীসকল যদি আপোনালোকে এটো ভাবিছে যে কুকুৰাবোৰক কেৱল চাউল খুৱাই বা ভাত খুৱাই বিক্ৰিৰ উপযুক্ত কৰিব পাৰি বা সিহঁতক কেৱল চাউল খুৱালে বা ভাত খুৱালে সিহঁতৰ ওজন সোনকালে বৃদ্ধি হয় তেনেহলে এয়া ভুল ধাৰণা যদি কুকুৰাবোৰৰ ওজন আপোনালোকে সোনকালে বৃদ্ধি কৰিব বিচাৰিছে তেনেহলে সিহঁতক আপোনালোকে কমাৰ্চিয়েল দানাও খাবলৈ দিব লাগিব আৰু আপোনালোকে দানাৰ খৰচ কম কৰিবৰ কাৰণে সেই দানাৰ লগত চাউল মিহলি কৰি সিহঁতক খাবলৈ দিব পাৰে বা চাউল সিজাই ভাত কুকুৰাবোৰক খাবলৈ দিব পাৰে কিন্তু কেৱল চাউল বা ভাত খুৱাই কুকুৰাবোৰক কিন্তু আপোনালোকে সোনকালে বিক্ৰিৰ উপযুক্ত কৰিব নোৱাৰে কুকুৰাবোৰক যদি আপোনালোকে কম খৰচত সোনকালে বিক্ৰিৰ উপযুক্ত কৰিব বিচাৰিছে তেনেহলে কমাৰ্চিয়েল দানাৰ লগত সিহঁতক আপোনালোকে চাউল খাবলৈ দিব পাৰে বা চাউল সিজাই ভাত বনাই সিহঁতক খাবলৈ দিব পাৰে কিন্তু কেৱল চাউল বা ভাত খুৱাই কুকুৰাবোৰক আপোনালোকে সোনকালে বিক্ৰিৰ উপযুক্ত কৰিব নোৱাৰে বন্ধু বান্ধৱীসকল যদি কুকুৰাবোৰক আপোনালোকে চাউল বা ভাত খাবলৈ দি থাকে তেনেহলে কুকুৰাবোৰক সময়ে সময়ে আপোনালোকে ডিৱাৰ্মিংও কৰিব লাগিব মানে সিহঁতক পেলুৰ দৰবও দিব লাগিব আপোনালোকে ভেটেনেৰি দোকানৰ পৰা পেলুৰ দৰব ক্ৰয় কৰি আনিও কুকুৰাবোৰক খাবলৈ দিব পাৰে নাইবা যদি আপোনালোকে প্ৰাকৃতিক দৰব ব্যৱহাৰ কৰি কুকুৰাবোৰক ডিৱাৰ্মিং কৰিব বিচাৰিছে বা সিহঁতৰ পেলু নাইকিয়া কৰিব বিচাৰিছে তেনেহলে সিহঁতক আপোনালোকে নিমপাত খাবলৈ দিব পাৰে বা নিমপাতৰ ৰস উলিয়াই পানীত মিহলি কৰিও সিহঁতক খাবলৈ দিব পাৰে কিন্তু যদি আপোনালোকে কুকুৰাবোৰক চাউল খাবলৈ দিয়ে তেনেহলে সিহঁতক সময়ে সময়ে ডিৱাৰ্মিং কৰাটো অত্যন্ত প্ৰয়োজন আৰু যদি আপোনালোকে এই কামটো কৰে তেতিয়াহে কণী উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰৰ কণীৰ উৎপাদন ক্ষমতা কম নহব আৰু মাংস উৎপাদনৰ কাৰণে পোহপাল দিয়া কুকুৰাবোৰৰ ওজনো ভালকৈ বৃদ্ধি হ'ব সিহঁতৰ ওজন কম নহব বন্ধু বান্ধৱীসকল এইখিনি আছিল কিছু তথ্য মই আপোনালোকক জনালো আৰু যদি আপোনালোকে ভিডিঅটো চাই ভাল পালে আৰু ভিডিঅটোৰ জৰিয়তে কিবা এটা শিকিব পাৰিছো বুলি ভাবে তেনেহলে অনুগ্ৰহ কৰি ভিডিঅটো লাইক কৰি দিব আৰু যিমান পাৰে ভিডিঅটো নিজৰ বন্ধুবৰ্গৰ মাজত আৰু পৰিয়ালবৰ্গৰ মাজত শ্বেয়াৰ কৰি দিব এই ভিডিঅটো এইখিনিতে সামৰণি মাৰিছো ধন্যবাদ